নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অহা ৭ মাৰ্চ শুক্ৰবাৰে ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত এডিআৰই পৰীক্ষাৰ ফলাফল ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৭ মাৰ্চ শুক্ৰবাৰে প্ৰকাশ পাব এডিআৰই পৰীক্ষাৰ ফলাফল আনুষ্ঠানিক ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ মাজত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব একে নম্বৰ বহু পৰীক্ষাৰ্থীয়ে পালেও উত্তীৰ্ণ হ'ব চলিত বৰ্ষৰ শেষৰ ফালে আকৌ ৰাজ্যত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা ৰাজ্যবাসীৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহু জল্পনা কল্পনা চলি আছিল যে কেতিয়া ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত এডিআৰই পৰীক্ষাৰ ফলাফল আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অহা ৭ মাৰ্চ শুক্ৰবাৰে ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত এডিআৰই পৰীক্ষাৰ ফলাফল আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা অহা ১ এপ্ৰিলৰ পৰা আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ১০,০০০কৈ টকা বিশালী সমষ্টিৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকললৈ এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ লাখ লাখ মহিলা আই মাতৃৰ বাবে ডাঙৰ ঘোষণা আত্মসহায়ক গোটৰ মহিলাসকলক বিশেষভাৱে সহায় কৰিব ৰাজ্য চৰকাৰে ১ এপ্ৰিলৰ পৰাই আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ১০,০০০কৈ টকা পোনপটীয়াভাৱে একাউণ্টত ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই বিশালীৰ মহিলাসকলৰ প্ৰথম পৰ্যায়ত ধন দি আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলা আই মাতৃৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ৰীতা চৌধুৰীক ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে এখন পত্ৰৰ পিছতেই সৃষ্টি হৈছিল আলোড়ন ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট সন্দৰ্ভত মুখ খুলিলে অখিল গগৈয়ে ৰীতা চৌধুৰীক ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে নিজৰ পত্নী আৰু মুখ্যমন্ত্ৰীৰ বিষয়টোত ৰীতা চৌধুৰীক নুসুমাবলৈ আহ্বান অখিল গগৈৰ ৰীতা বাইদেউক মই সঁচাকৈ শ্ৰদ্ধা কৰোঁ বুলি মন্তব্য অখিলৰ ৰীতা বাইদেউ মোৰ অতি সন্মানীয় আৰু মৰমৰ বাইদেৱে মোক কটন কলেজত ৰাজনীতি বিজ্ঞান বিষয় পঢ়াইছিল বাইদেৱে কি কাৰণে মোক এতিয়া গালি পাৰিছে মই নাজানো বুলি মন্তব্য বিধায়ক অখিল গগৈৰ বাইদেউক মই সন্মান কৰোঁ কিন্তু বাইদেউৰ লগত খুব এটা ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰোঁ বুলি মন্তব্য বিধায়ক অখিল গগৈৰ বাইদেউৰ স্বামী এজন বিজেপিৰ নেতা আৰু মোৰ ৰাজনৈতিক আদৰ্শ বিৰোধী গতিকে মই সিমান এটা ভাল সম্পৰ্ক ৰাখিব বিচৰা নাছিলোঁ বাইদেউৰ লগত বাইদেউক মই অনুৰোধ কৰিছোঁ মই বাইদেউৰ একান্ত বাধ্য ছাত্ৰ গতিকে মোৰ ভুল ক্ষমা কৰি দিব বাইদেউ এইদৰে বিধায়ক অখিল গগৈয়ে অৱশেষত ক্ষমা খুজিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টোত বাইদেউ নুসুমালে ভাল বুলি মন্তব্য অখিলৰ আন এটা ব্ৰেকিং নিউজ ডক্টৰ হীৰেণ গোহাঁইক এইবাৰ অপমানজনক মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ডক্টৰ হীৰেণ গোহাঁইৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক ডক্টৰ হীৰেণ গোহাঁইক কংগ্ৰেছৰ ঠিকাদাৰ আখ্যা দিলে ৰূপজ্যোতি কুৰ্মীয়ে ডক্টৰ হীৰেণ গোহাঁইৰ বাবে অসমখন পিছুৱাই যোৱাৰো অভিযোগ বিজেপি বিধায়কগৰাকীৰ ডক্টৰ হীৰেণ গোহাঁই কংগ্ৰেছৰ ঠিকাদাৰ বুলি মন্তব্য তেওঁ এগৰাকী ঠেক মগজুৰ মানুহ অসমখন পিছুৱাই যোৱা মূল কাৰণ হীৰেণ গোহাঁই তেওঁ কংগ্ৰেছৰ সৈতে কেৱল মিতিৰালি কৰে তেওঁ কংগ্ৰেছক ভাল পৰামৰ্শ দিলে কংগ্ৰেছে বহু ভাল কাম কৰিব পাৰিলেহেঁতেন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই অভিযোগৰ পাছতেই গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি উল্লেখযোগ্য যে শনিবাৰে ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত সোণাপুৰত অনুষ্ঠিত হৈছিল বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক তাৰ পিছতেই এইদৰে মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ লগতে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য মোৰ হাও লাগিছে কংগ্ৰেছ দলটোত কংগ্ৰেছে কেতিয়াও জিকিব নোৱাৰে নিৰ্বাচন মোৰ হাও লাগিছে কংগ্ৰেছ দলটোত মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
কোনোবা সাংসদে মাৰ খায়, কোনোবাই গালি খায়, কোনোবাই গতাই খায়। কংগ্ৰেছৰ অৱস্থা দেখিলে বেয়া লাগে বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। কংগ্ৰেছৰ ঠিকাদাৰ হীৰেণ গোসাঁইৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপত ৰূপজ্যোতি। হীৰেণ গোসাঁইৰ দৰে 10জন বুদ্ধিজীৱী আহিলেও বিৰোধীৰ লাভ নহ'ব। অখিল গগৈৰ কোনো কাম নাই বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। অখিলৰ মানসিকতা সন্দৰ্ভত অসমৰ মানুহে বুজি পাইছে। নিজৰ স্বাৰ্থকতা চিন্তা কৰে বিধায়ক অখিল গগৈয়ে। বিৰোধীত সোমাল তাতো থানবান, কৃষক মুক্তিও ধ্বংস কৰিলে অখিল গগৈয়ে। এদিন ৰাইজৰ দলো নাইকিয়া হৈ যাব বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। অখিল গগৈৰ যদি দম আছে মৰিয়নিত নিৰ্বাচন খেলক, মই ইমান দিনে গাহ কাটি আছো নেকি বুলি মন্তব্য ৰূপজ্যোতিৰ। মাৰ্বল গুটি খেলি আছো নেকি বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। অখিল আহক, মৰিয়নি লৈ আদৰণি জনাম অখিলক। কংগ্ৰেছ আৰু অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। ডক্টৰ হীৰেণ গোসাঁইৰ সন্দৰ্ভতো কেইবাটাও অপমানজনক মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। আন এটা ব্ৰেকিং নিউজ, অৱশেষত আৰক্ষীৰ জালত পৰিছে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 2 দুৰ্বৃত্ত। নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 2জনকৈ লোকক। পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনাই ভাল খবৰ আহিছে, কিয়নো সাংসদ ৰকিবুল হুছেইনৰ 2 আক্ৰমণকাৰীক আটক কৰিছে আৰক্ষীয়ে। তামুলীৰ টোপৰ বছিৰ আৰু ৰৌমাৰীৰ খালেক নামৰ 2 আক্ৰমণকাৰীক আটক। 20 ফেব্ৰুৱাৰীত ৰূপসীঘাটৰ নতুন বজাৰত আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক। আক্ৰমণকাৰীৰ নাম ঠিকনা বিধানসভাৰ মজিয়াত প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 2 আক্ৰমণকাৰীক। পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনটোতেই ভাল খবৰ আহিল যে ৰূপসীঘাটৰ নতুন বজাৰত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনক যে আক্ৰমণ কৰা হৈছিল, সেই আক্ৰমণ সন্দৰ্ভত 2জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰিজৰ্টৰ বৈঠক ফ্লপ। যোৱাকালি আকৌ অজিত ভূঞাৰ ঘৰত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ল। বিলাসী ৰিজৰ্টৰ বৈঠক ফ্লপ হোৱাৰ পাছত যোৱাকালি বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক। যোৱাকালি ভূঞাৰ বাসগৃহত গোপন বৈঠক বিৰোধীৰ। যোৱাকালি বৈঠক অনুষ্ঠিত কৰিবলৈ গৈছিল বহু শীৰ্ষ নেতাই। সামাজিক মাধ্যমত একলা চলো গানেৰে অকলে নিৰ্বাচন খেলাৰো ইংগিত দিছিল ভূপেন বৰাই। কিন্তু যোৱাকালি পুনৰ গোপনে বৈঠক অনুষ্ঠিত কৰিবলৈ ওলাইছিল বিৰোধী ঐক্য। বৈঠকত উপস্থিত থাকিল বহু কেইগৰাকী নেতা। যোৱাকালি বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বুলি সম্ভাৱনা। বিলাসী ৰিজৰ্টৰ বৈঠক ফ্লপ হোৱাৰ পাছত যোৱাকালি সাংসদ অজিত ভূঞাৰ ঘৰত বিৰোধীৰ গোপন বৈঠক অনুষ্ঠিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিন্দু ধৰ্ম শেষ কৰাৰ চেষ্টা কৰিলে মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধী নিজেই শেষ হৈ যাব। হিন্দু ধৰ্মক কেতিয়াও শেষ কৰিব নোৱাৰে ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ঔৰংগজেবে হিন্দু ধৰ্ম ধ্বংস কৰাৰ সংকল্প লৈছিল, কিন্তু হিন্দু ধৰ্ম শেষ কৰিব পৰা নাছিল। ঔৰংগজেবেৰেহে পৰিসমাপ্তি হৈছিল। ঠিক একেদৰেই মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীক ময়ো ক'ব বিচাৰোঁ, তেওঁলোকে যদি ভাবে হিন্দু ধৰ্ম শেষ কৰাৰ কথা, সেয়া অসম্ভৱ। মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীয়েহে ধ্বংস হ'ব, হিন্দু ধৰ্মক ধ্বংস কৰিব নোৱাৰে। হিন্দু ধৰ্মৰ কেতিয়াও অন্ত নহয়। হিন্দু ধৰ্ম কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে। পশ্চিমবংগত উপস্থিত হৈ মমতা বেনাৰ্জী, ৰাহুল গান্ধীক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জীক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, এপ্ৰিলতেই অসমত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন। বৃহৎ ঘোষণা কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। এপ্ৰিল মাহতেই অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়তৰ নিৰ্বাচন। বহাগ বিহুৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। অগপ বিজেপি মিত্ৰতা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ইতিমধ্যেই পঞ্চায়ত নিৰ্বাচনক লৈ জাৰি কৰা হৈছে SOP।
নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমূহক বান্ধি দিছে কেইবাটাও নিয়ম। ইতিমধ্যে ৰাজ্যত ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি। পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। অসমত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এপ্ৰিল মাহতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, টুইন টাৱাৰৰ নামত সোণোৱালক উপলঙা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী কাৰ্যালয়ক টুইন টাৱাৰ আখ্যা মুখ্যমন্ত্ৰীৰ। তৰুণ গগৈয়ে আধাৰশিলা কৰা কাৰ্যালয় এতিয়া টুইন টাৱাৰ। 64 মহলীয়া নহয়, 16 মহলীয়া হ'ব এই টুইন টাৱাৰ। চৰকাৰী কাৰ্যালয়েৰে হেনো সোণোৱালৰ সপোন পূৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। টুইন টাৱাৰৰ নামত কিদৰে সোণোৱালক উপলঙা কৰিছে মুখ্যমন্ত্ৰীয়ে, সবিশেষ চাই লওক। টুইন টাৱাৰৰ নামত এতিয়া ৰাজ্যত চলিছে ৰাজনীতি। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্টৰ পিছতেই ৰাজ্যত আৰম্ভ হৈছে টুইন টাৱাৰক লৈ বিতৰ্ক। সোণোৱালৰ কাৰ্যকালত কোৱা হৈছিল 64 মহলীয়া হ'ব টুইন টাৱাৰ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে যি টুইন টাৱাৰৰ দৃশ্য প্ৰকাশ কৰিছে, সেই টুইন টাৱাৰ হৈছে 16 মহলীয়া। ঠিক একেদৰে যি টুইন টাৱাৰৰ ফটো সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে, সেই টুইন টাৱাৰ তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল। তাৰ পিছতেই এতিয়া চৰ্চাত হিমন্ত বিশ্ব শৰ্মাৰ সেই ফেচবুক পোষ্ট। পৰৱৰ্তী খবৰ, প্ৰচাৰ বিলাহ লোক নিৰ্মাণত মুখ্যমন্ত্ৰী কিকিৰ যুগলবন্দী। 1.5 বছৰত অস্থায়ী মঞ্চ পেণ্ডেলৰ নামত উৰুৱালে 100 কোটিৰো অধিক টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰুৱালে এই টকা। খালী হৈছে ৰাজকোষ, জেব গধুৰ হৈছে কিকিৰ। 66 কোটিৰ পেণ্ডেলৰ ঠিকাৰ 36 কোটিয়েই কিকিৰ পকেটত এইবাৰ ধন দিলে হিমন্ত বিশ্ব শৰ্মাই। প্ৰচাৰৰ নামত কেৱল মঞ্চ আৰু পেণ্ডেলৰ নামতেই 100 কোটিৰো অধিক টকা খৰচ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৰাজকোষ এতিয়া উদং। ঋণৰ উপৰিও ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। তথাপিও যেন এইবোৰৰ পৰা শিক্ষা লাভ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল মঞ্চ আৰু পেণ্ডেলৰ নামতেই 100 কোটিৰো অধিক টকা খৰচ কৰাত এতিয়া খৰ্গহস্ত হৈ পৰিছে বিৰোধী দলসমূহ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঋণ ল'লে এসময়ত বেয়া পোৱা তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত ঋণৰ কথা ক'লেই বেয়া পাইছিল। 10,000 কোটিৰ বোজাৰ কথা কোৱা মনত আছেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? বৰ্তমান ৰাজকোষৰ ধনৰ অভাৱত ঋণ ল'বলগীয়া অৱস্থা ৰাজ্য চৰকাৰৰ। আনফালে অস্থায়ী মঞ্চ পেণ্ডেল নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰিছে হিমন্ত চৰকাৰে। বিগত 1.5 বছৰত খৰচ কৰিছে 100 কোটিতকৈও অধিক টকা। ঋণ ল'লে বেয়া পোৱা এসময়ৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া সলনি হ'ল কিয়? প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগতে যেতিয়া মুখ্যমন্ত্ৰী নাছিল, তেতিয়া ঋণ প্ৰসংগত খৰ্গহস্ত হৈ পৰিছিল চৰকাৰৰ বিৰুদ্ধে। কিন্তু ঠিক একেই মুখ্যমন্ত্ৰীজন, একেই হিমন্ত বিশ্ব শৰ্মা এতিয়া ঋণৰ উপৰিও ঋণ লৈছে। ঋণ লৈ ৰাজ্যৰ ৰাজকোষ এতিয়া উদং কৰিছে। কেৱল মঞ্চ আৰু পেণ্ডেলৰ নামতেই কোটি কোটি টকা খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইবাৰ বিৰোধী। পৰৱৰ্তী ডাক্তৰ মৃগেন শইকীয়াৰ ভাষ্যক লৈ বেছি হৈচৈ কৰা হৈছে ৰাজ্যত। ষড়যন্ত্ৰ ৰচিছে ভয়ংকৰ চৰকাৰে। ইয়াত এটা গভীৰ ষড়যন্ত্ৰ হৈ আছে বুলি মন্তব্য। সংবাদমেল অনুষ্ঠিত কৰি এইদৰে মন্তব্য কৰা হৈছে। ইয়াৰ দ্বাৰা ন্যায়িক আয়োগৰ প্ৰতিবেদনখন নস্যাৎ কৰিব বিচৰা হৈছে। আয়োগৰ প্ৰতিবেদনৰ মূল পৰামৰ্শ আছিল 2013-14 CCEৰ সকলো নিযুক্তি বাতিল কৰা। APHC কেলেংকাৰীৰ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত আয়োগৰ প্ৰতিবেদনৰ প্ৰসংগত সংবাদমেলত এই মন্তব্য APCCৰ নেতৃত্বৰ। পৰৱৰ্তী খবৰ, মুছলমানে হিন্দুক কোনো ক্ষতি কৰা নাই, নিজৰ মাজতেই বিপদৰ সন্মুখীন হয় হিন্দু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। মুছলমানে কোনো ক্ষতি কৰা নাই হিন্দু লোকৰ। মুছলমানৰ পৰা হিন্দুলৈ কেতিয়াও নাহে বিপদ। মুছলমানে হিন্দুক ক্ষতি কৰিছে বুলি ভুল ধাৰণা নল'ব। নিজৰ মাজতেই বিপদৰ সন্মুখীন হয় হিন্দু লোকসকল।
মুছলমানক দেখি আমি কেতিয়াও শত্ৰু বুলি নাভাবো মুখ্যমন্ত্ৰীৰ মন্তব্য হিন্দুক দুৰ্বল কৰিব খোজাসকল মুছলমান নকয় হিন্দুৰ মাজতেই আছে হিন্দুক দুৰ্বল কৰিব পৰা চক্ৰ হিন্দুৰ বাবে আটাইতকৈ বিপদজনক হৈছে বামপন্থীসকলেই হিন্দুক কাঠগড়াত থিয় কৰোৱাইছে যেতিয়ালৈকে হিন্দু থাকিব তেতিয়ালৈকে সকলো ধৰ্ম সুৰক্ষিত হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য পৰৱৰ্তী খবৰ ভাৰত কঁপোৱা ভয়ংকৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা কংগ্ৰেছ নেত্ৰীক নৃশংসভাৱে হত্যা কৰা হৈছে হত্যা কৰি চুইটকেছত ভৰোৱাইছে মৃতদেহ দিন দুপৰতেই কংগ্ৰেছ নেত্ৰীক নৃশংস হত্যা অতি বৰ্বৰভাৱে 22 বছৰীয়া নেত্ৰীগৰাকীক হত্যা কৰি মৃতদেহ ভৰাই থলে চুইটকেছত কংগ্ৰেছ নেত্ৰী হিমানী নৰৱালাৰ মৃত্যুৰ পাছতেই দেশজুৰি চাঞ্চল্য ৰোহটকৰ এটা বাছ ষ্টেচনত চুইটকেছৰ ভিতৰত উদ্ধাৰ মৃতদেহটো মাতৃৰ অভিযোগ নিজ দলৰ সদস্যই হত্যা কৰিছে হিমানীৰ ৰাজনৈতিক উত্থানক লৈ ভাবুকি দি অহাৰো অভিযোগ মাতৃৰ বিগত 10 বছৰ ধৰি কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল হিমানী নৰৱালা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত সন্মুখৰ পৰা প্ৰতিনিধিত্ব কৰিছিল হিমানীয়ে ইতিমধ্যে হাৰিয়ানা আৰক্ষীয়ে নিখুঁতভাৱে আৰম্ভ কৰিছে হিমানী হত্যাকাণ্ডৰ তদন্ত দিন দুপৰতেই কংগ্ৰেছ নেত্ৰীক নৃশংসভাৱে হত্যা কৰিছে তাৰ পিছতেই সমগ্ৰ ভাৰত জুৰি এতিয়া চাঞ্চল্য আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সোমবাৰৰ পৰা অৰ্থাৎ আজিৰে পৰা নিশা বন্ধ থাকিব জিএছ ৰোডৰ ডাউনটাউনৰ পৰা 6 মাইললৈ যাতায়াত ব্যৱস্থা এটা জৰুৰী খবৰ নিশা 11:30 বজাৰ পৰা পুৱা 4:30 বজালৈ বন্ধ থাকিব জিএছ ৰোডৰ ডাউনটাউনৰ পৰা 6 মাইল পথছোৱাত যাতায়াত কৰিব নোৱাৰিব যাতায়াত এই সময়ছোৱাত পথছোৱাত নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে মহানগৰ প্ৰশাসনৰ এই সিদ্ধান্ত গ্ৰহণ উৰণ সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উক্ত সময়ছোৱাত বন্ধ থাকিব যাতায়াত ব্যৱস্থা যাতায়াত বন্ধ থকাৰ সময়ছোৱাত বিকল্প পথেৰে কৰিব পাৰিব যাতায়াত গুৱাহাটী মহানগৰবাসীয়ে প্ৰশাসনৰ ফালৰ পৰা এই নতুন নিৰ্দেশনা খানাপাৰাৰ পৰা জিএছ ৰোডলৈ যাবলগীয়া বাহনসমূহে জয়নগৰৰ পৰা বেলতলা হৈ চলাচল কৰিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আন এটা গুৰুত্বপূৰ্ণ খবৰ যাত্ৰীবাহী বাছৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষত ৩৭জনকৈ যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী বাছৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষত ৩৭জনকৈ যাত্ৰীৰ মৃত্যু দুখনকৈ যাত্ৰীবাহী বাছৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ জীৱন মৃত্যুৰে যুঁজি আছে আন ৩০জনকৈ যাত্ৰী ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বলিভিয়াত ৰমজান মাহৰ প্ৰথমটো দিনতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ বিশ্ব দখাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ আমেৰিকাৰ এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল যাত্ৰীসকল যাত্ৰীবাহী বাছৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষত ৩৭জনকৈ যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ ৰমজানৰ দিনাই ৰুহুল আলী চন্দন মহনতে কৰিলে জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা গুৱাহাটী মহানগৰীত পুনৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে চন্দন মহনত আৰু ৰুহন আলীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড গুৱাহাটীত কৰ্মৰত হৈ আছিল 20 বছৰীয়া কাৰ্বি আলঙৰ যুৱতীগৰাকী ফুৰাবলৈ নিয়াৰ চলেৰে পল্টন বজাৰৰ হোটেলত ঘৃণনীয় কাণ্ড দুই পাখণ্ডৰ কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰিছিল কাৰ্বি আলঙৰ যুৱতীগৰাকীয়ে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাখণ্ড চন্দন মহনত আৰু ৰুহন আলীক গুৱাহাটী মহানগৰীত পুনৰ এই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে দিবলৈছো ৱেডাৰ আপডেট বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত 50 কিলোমিটাৰ বেগেৰে আহি আছে বতাহ ৰাজ্যত প্ৰচণ্ড গতিত আহি আছে ধুমুহা ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহাই সন্ত্ৰাস চলাব অসম তথা উত্তৰ পূৰ্বাঞ্চলত পশ্চিমবংগ হৈ অসমত প্ৰৱেশ কৰিব ধুমুহাই
নিশালৈ অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰাজ্যত ইতিমধ্যেই গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী সমগ্ৰ ৰাজ্যবাসীলৈ গুৱাহাটী মহানগৰীকে ধৰি নামনি অসমত ইতিমধ্যেই ধূলিৰ আৱৰণে ছানি ধৰিছে ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষভাৱে মধ্য অসমত সন্ত্ৰাস সৃষ্টি কৰিব কাল ধুমুহাই উজনি অসমৰো শতাধিক অঞ্চলত ধুমুহাৰ সন্ত্ৰাস চলিব ৰাজ্যত প্ৰচণ্ড গতিত আহি আছে ধুমুহা ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যবাসীলৈ এই ধুমুহাৰ এলাৰ্ট সতৰ্কবাণী জাৰি কৰা হৈছে দিবলৈছো ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ নিউজিলেণ্ডৰ বিৰুদ্ধে যোৱাকালি বৃহৎ জয় টিম ইণ্ডিয়াৰ জয়ৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতীয় ক্ৰিকেট টিমে কাইলৈ অনুষ্ঠিত হ'ব আইচিচি চেম্পিয়নছ ট্ৰফিৰ প্ৰথমখন ছেমিফাইনেল মেচ মুখামুখি হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়া ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ছেমিফাইনেল মেচ আৰু যোৱাকালি নিউজিলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বৃহৎ জয় সাব্যস্ত কৰিছে টিম ইণ্ডিয়াই 44 ৰানৰ ব্যৱধানত বৃহৎ জয় টিম ইণ্ডিয়াৰ 205 ৰানতেই নিউজিলেণ্ডক অল আউট কৰিলে টিম ইণ্ডিয়াৰ বলাৰসকলে শ্ৰেয়স আয়াৰে 98 বলত সংগ্ৰহ কৰে 79 ৰান 5টা উইকেট দখলেৰে বৰুণ চক্ৰৱৰ্তীৰ স্পেইনৰ মায়াজালত বিধ্বস্ত নিউজিলেণ্ড ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হ'ব ভাৰতীয় ক্ৰিকেট টিম কাইলৈ দুপৰীয়া 2:30 বজাৰ পৰা অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজৰ আইচিচি চেম্পিয়নছ ট্ৰফিৰ প্ৰথমখন ছেমিফাইনেল খেলখন অনুষ্ঠিত হ'ব ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত